গুড মৰ্নিং গাইজ। আজি হ'ল শনিবাৰ আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 6:05 আৰু জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হোৱা আজি প্ৰায় 28 ডেজ পাৰ হৈ গ'ল। আজি পূৰা 20 নহয়, আজি 29 ডেজ মতলব 29 দিন পাৰ হৈ গ'ল। তো যিহেতু আজি কাতি বিহু হয়, সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ, হেপী কাতি বিহু। তো ভাবিলোঁ আজি পুৱাই কাতি বিহুৰ দিনা এবাৰ যিহেতু ঘৰত গৈ আছোঁ এতিয়া, তো ভাবিলোঁ এবাৰ আমাৰ মৰমৰ জুবিন দা যিহেতু নাই বৰ্তমান বিহুৰ কাৰণে আজিৰ দিনটোত ধৰ তেখেতক বহুত বেছি মিছ কৰিছোঁ। ত' এপাক সোমাই যাওঁ বুলি ভাবিলোঁ ইয়াতে, মানে জুবিন মন্দিৰ বুলি কয় বা জুবিন ক্ষেত্ৰ বুলি কয়, এবাৰ দৰ্শন কৰি যাওঁ ইয়াতে ধুনীয়াকৈ। যিহেতু আজি কাতি বিহু, তো বিহু বুলি ক'লে জুবিন দাক বহুত বেছি মিছ কৰা যাব। আজি প্ৰায় 29 ডেজ পাৰ হৈ গ'ল গাইছ, আৰু এইবিলাক দেখুৱাই হৈছে ৰাতিপুৱাৰ দৃশ্য। এইটো মই এতিয়া 6টা বজাত আহিছোঁ, মানে ৰাতিপুৱা 6টা, আৰু আজি হ'ল শনিবাৰ আৰু আজি হ'ল কাতি বিহু। তো এইবিলাক দেখুৱাই হৈছে, গোটেইবিলাক গছৰ পুলি লগাইছে এইবিলাক চাইডে এইবিলাক গোটেই নাহৰৰ পুলি দি ভৰ্তি কৰি দিছে গাইছ। ইয়াতে আহি চবে চাকি বন্তি জ্বলাই যায়, ইয়াতে গামোচা চামোচা দি গৈছে এইবিলাক একদম। গাইছ আজি ৰাতিপুৱাই অহাৰ কাৰণটো হৈছে, যদি আপুনি বেলেগ টাইমত আহে দিনৰ ভাগত বা তেনেকুৱা সন্ধিয়া, বহুত বেছি ভিৰ থাকে। আজি এতিয়া ধুনীয়াকৈ চাব পাইছোঁ ইয়াতে। এনেই বেলেগ দিনা আহিলে এনেকুৱা পৰিস্থিতি আপুনি চাব নাপায়। এতিয়া মানুহ চানুহ বেছি নাই, আৰু মেইন বস্তুটো গাইছ সেইফালে বনাই থকা হৈছে, যিটো আমাৰ জুবিনৰ সমাধি। আগতে তাতে সোমাব পাৰিছিল, এতিয়া বাৰু সোমাব দিয়া নাই তাতে। তথাপিও এবাৰ জুম কৰি ফালে ভিডিঅ' এটা লৈ লওঁ তাৰ পৰা। বনাই থকা হৈছে সমাধিৰ কাৰণে। জুবিন ককা বুলি কৈছে। এবাৰ জুবিন দাৰ দৰ্শন দি ওলাই দিলোঁ এতিয়া ঘৰৰ পিনে, যিহেতু মোৰ ৰুমৰ পৰা বেছি দূৰ নহয়, তাৰ কাৰণে এবাৰ সোমাই যাওঁ বুলি ধুনীয়াকৈ ৰাস্তাতে বাইক সিফালে থৈ দিছোঁ। তো যিহেতু আজি কাতি বিহু, বহুত বেছি মিছ কৰিছোঁ। বিহু বুলি ক'লে আৰু জুবিন দা মেইন, তাৰ কাৰণে এবাৰ সোমাই যাওঁ বুলি। যিহেতু আজি কাতি বিহু ন, আপোনালোকে যদি এতিয়ালৈকে অহা নাই আহিব পাৰে আপোনালোকে। যিহেতু মই ৰাতিপুৱাই আহিলোঁ ন, তাৰ কাৰণে বেছি ভিৰ নাপালোঁ আজি। কিন্তু যদি আপোনালোকে লাহেকৈ 9-10টাৰ পিছত যদি আহে, পূৰা ভিৰ হ'ব একদম। এতিয়া বাৰু নাই বেছি ভিৰ, গাড়ী চাড়ী একদম ভৰ্তি হৈ গৈ আহি আছে, মানুহ থাকিব নোৱাৰা হৈ যাব একদম। যিহেতু মই খুব আহিলোঁ ন 6টা বজাতে, তাৰ কাৰণে একদম খালী। মইতো কালিয়ে প্লেনিং কৰি থৈছিলোঁ, মানে ৰাতিপুৱা যাওঁতে এনেকৈ সোমাই যাম, মানুহ চানুহ বেছি নাথাকে। তো ফাইনেলি আহি এতিয়া দৰ্শন দি
ওলাই দিওঁ আৰু ইয়াৰ পৰা পিছবেলাটো এইবিলাকৰ পৰা যাম এইবিলাক গাড়ী চাড়ী একদম ভিৰ হৈ যায় তো গাইছ আজি আৰু ভিডিঅ' দীঘল নকৰোঁ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ' এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেলেগ দিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইছ বাই বাই এতিয়া চাই থাকোঁ বাই বাই